Hello. Check. Okay. কি পঢ়িবলৈ আছে আজি ইণ্ডিয়ান বায়োলজি ইণ্ডিয়ান বায়োলজি নহয় অকল বায়োলজি পঢ়িবলৈ আছে হয়নে সো আমাৰ ইণ্ডিয়ান জিওগ্ৰাফি ইণ্ডিয়ান হিষ্ট্ৰি ইণ্ডিয়ান পলিটি পঢ়ি বায়োলজিও ইণ্ডিয়ান বায়োলজি কেতিয়া আৰম্ভ হ'ব কালি সুধিছে এজনে মেছেজ কৰি স্যাৰ ইণ্ডিয়ান বায়োলজি ক্লাছ কেতিয়া আৰম্ভ হ'ব কা হৈ আছে সো সকলোকে মই কৈছো কাৰণ এই ভিডিওটো অকল এপ্লিকেশনতে নাথাকে এটো ইউটিউবত দিয়া হ'ব কাৰণ বায়োলজি এটো প্ৰথম ক্লাছ ফাউন্ডেশনৰ প্ৰথম ক্লাছ সকলো ধৰণৰ পৰীক্ষাৰ্থীয়ে চাব পাৰিব সকলো যি সায়েন্সৰ লগত জড়িত সকলো ল'ৰা-ছোৱালীৰ কাৰণে একদম 9 10 11 12 বুলি কোনো কথা নাই চাকৰি পৰীক্ষা কোনো কথা নাই ফাউন্ডেশন ক্লাছ সবে এটেন্ড কৰিব পাৰিব সো যি সকলে আমাৰ এপটো ডাউনলোড কৰা নাই বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰক আৰু অতি কম পইচাত ন্যূনতম পইচাত যেটো পইচাত আপুনি ফাষ্ট ফুডত এটা প্লেটো খাবলৈ নাপায় ফুল প্লেট তেনেকুৱা এটা পইচাত যদি আপুনি ফুল বায়োলজি পঢ়িবলৈ পায় তাতকৈ আৰু ভালৰ কথা একো হ'ব নোৱাৰে সো আৰম্ভ কৰিছো ক্লাছ ঠিক আছে না বায়োলজি ইণ্ডিয়ান বায়োলজি বুলি নাই বায়োলজি ঠিক আছে না বায়োলজি মানে হ'ল জীৱ বিজ্ঞান ঠিক আছে না য'ত জীৱ-জন্তুৰ বিষয় অধ্যয়ন কৰা হয় বিজ্ঞানৰ যেটো শাখাত জীৱ-জন্তুৰ বিষয় অধ্যয়ন কৰা হয় সেই শাখাটো কি বুলি কোৱা হয় বায়োলজি বুলি কোৱা হয় প্ৰথমতে বায়োলজি মানে অকল জীৱ-জন্তুৰ অধ্যয়নকে বুজোৱা হৈছিল পাছতো ইয়াৰ লগত কি হলে বেলেগ এটা শাখা জড়িত হ'ল সো বায়োলজিৰ দুটা ব্ৰাঞ্চ আছে ইয়াৰ এটা ব্ৰাঞ্চক কোৱা হ'ব জুলজি ইয়াৰ এটা ব্ৰাঞ্চক কোৱা হ'ব জুলজি জুলজি মানে হ'ব প্ৰাণী বিজ্ঞান আৰু জুলজি পিতৃ বা ফাদাৰ অফ জুলজি বুলি ক'লে আমি কাক বুজিম আমি বুজিম এৰিষ্টটলক বুজিম ঠিক আছে নে তাৰ পাহিলা বায়োলজি সেকেন্ডটো পাৰ্টক কোৱা হ'ব বটনি কি বুলি কোৱা হ'ব বটনি এই বটনি ফাদাৰ বুলি ক'লে কোৱা হ'ব থিওফ্ৰেষ্টাছ হয়নে এই থিওফ্ৰাষ্টাছ ডাঙৰীয়াক কি বুলি কোৱা হয় বটনি ফাদাৰ বুলি কোৱা হয় জুলজি মানে হৈ গ'ল অসমীয়াত প্ৰাণী বিজ্ঞান হয়নে জুলজি মানে আমি প্ৰাণী বিলাকৰ বিষয়ে অধ্যয়ন হ'ব আৰু বটনি মানে উদ্ভিদৰ বিষয়ে অধ্যয়ন হ'ব মানে প্লেন্টৰ বিষয়ে অধ্যয়ন হ'ব কাৰ বিষয়ে অধ্যয়ন হ'ব প্লেন্টৰ বিষয়ে অধ্যয়ন হ'ব যিবিলাক চলাফুৰা কৰিব নোৱাৰে আৰু এইবিলাক যিবিলাক চলাফুৰা কৰিব পাৰে সো প্ৰাণী বুলি কোৱাৰ লগে লগে আমিও হুমাইছো হিউম্যানো হুমাইছে মানুহো এটা এনিমেলত হুমাইছে মানে প্ৰাণী বুলি কোৱাৰ লগে লগে আমি এনিমেলৰ বিষয়ে আলোচনা কৰিম সো আটাইতকৈ বুদ্ধি সম্পন্ন আটাইতকৈ টেঙৰ আটাইতকৈ স্বাৰ্থপৰ প্ৰাণীটো হ'ল মানুহ যাৰ বিষয়ে আমি আজি পঢ়িম ঠিক আছে না মানুহে এনেকুৱা এটা প্ৰাণী যি বেলেগক ঠগিব জানে বেলেগৰ মানে স্বাৰ্থৰ কাৰণে বেলেগ ইউজ কৰিব জানে সো মানুহে আছে একমাত্ৰ প্ৰাণী গোটেই প্ৰাণীসমূহৰ ভিতৰত পৃথিৱীখনক আজি 100 বছৰলৈকে যদি কোনোবা পলিউটেড কৰিছে হেয়া হলো আমি মানুহ ঠিক আছে না আমি মদ বিকি গাখীৰ খাওঁ নহয় আমি গাখীৰ বিকি মদ খোৱা প্ৰাণী ঠিক আছে না গাখীৰ বিকি মদ খোৱা প্ৰাণী হলো কোন আমি সো আজি জুলজি আমাৰ প্ৰথম ক্লাছত আমি এনিমেল বিষয়ে পঢ়িব লাগিছিল কিন্তু আমি যেহেতু নিজে এটা এনিমেল সো এই এনিমেল আমি মানুহৰ পৰাই আৰম্ভ কৰিম ঠিক আছে না মানুহ কিছুমানক কুকুৰ বুলি ক'লে বৰ বেয়া পায় হয়নে কুকুৰ বুলি ক'লে খং উঠে কিন্তু বাঘৰ দৰে বুলি ক'লে একদম ফূৰ্তি পাই যায় বাঘৰ নিচিনা ইমানটো গম ই মানে পুৰা ফুলি যায় আৰু কিন্তু গম নাপায় যে কুকুৰ আৰু বাঘ একেই এনিমেল ঠিক আছে নে সো আজি আমাৰ নিজৰ বিষয় আমি মানুহৰ বিষয় পঢ়িম যি আটাইতকৈ বুদ্ধি সম্পন্ন এনিমেলত পৰে ঠিক আছে নে এই মানুহ হ'বলৈ হলে প্ৰথম ফান্ডামেন্টাল ইউনিট অফ লাইফ প্ৰথম এককটো কি লাগিব এটা বডি নিৰ্মাণৰ কাৰণে প্ৰথম বস্তুটোৱে লাগিব সেল যাক অসমীয়াত কোষ বুলি কোৱা হয় সো আজি আমি সেলৰ পৰা পঢ়িম সেল মানে কি হ'ব কোষ এই কোষেৰে আমাৰ শৰীৰটো নিৰ্মাণ হৈছে সৰু সৰু কিছুমান ক্ষুদ্ৰ কণা যিবোৰ আমি চকুৰে মনিব নোৱাৰা সাইজৰ কিছুমান কি পোৱা যায় কোষ পোৱা যায় সেল পোৱা যায় যিসমূহ সেল লগ লাগি পেলাই কি হয় এটা বডি নিৰ্মাণ হয় এইখিনি বিষয় আমি আজি পঢ়িম সেলৰ পৰা কি হয় অৰ্গান তাৰ পৰা বডি এইখিনি আমি পিছত গম পাম কিন্তু ফান্ডামেন্টাল ইউনিট অফ লাইফ সেলৰ বিষয় আজি আমি পঢ়িম আটাইতকৈ সৰু সেলটো কি বাৰু স্মল সেল ইন দা ওয়ার্ল্ড স্মল সেল কি বাৰু আটাইতকৈ সৰু সেল আমি বায়ো পঢ়ি আছো ওকে আটাইতকৈ স্মল সেলটো নাম কি বাৰু আটাইতকৈ স্মল সেলটো নাম ক'ব পাৰিবনে মাইক্ৰোপ্লাজমা হয়নে কি হ'ব মাইক্ৰোপ্লাজমা আটাইতকৈ স্মল কি হয় ব্যাকটেৰিয়া সেল হয় ঠিক আছে নে লাৰ্জ সেল কি হয় লাৰ্জ সেল কোনে ক'ব পাৰিবা অষ্ট্ৰিচ
মানে অষ্ট্ৰিচৰ কি হয় এগ হয় অষ্ট্ৰিচৰ এগটো কি হয় আটাইতকৈ ডাঙৰ সেল হয় ঠিক আছে এই দুটা হল বাহিৰৰ ক্ষেত্ৰত ডাঙৰ সেল আৰু সৰু সেল কিন্তু আমাৰ হিউম্যানৰ ক্ষেত্ৰত ডাঙৰ সেল সৰু সেল কি আছে বাৰু হিউম্যানৰ আটাইতকৈ ডাঙৰ সেলটো কি হ'ব এতিয়া আমি হিউম্যানৰ ক্ষেত্ৰত চাম হিউম্যানৰ ক্ষেত্ৰত আটাইতকৈ স্মল সেলটোৰ নাম হ'ব স্পাৰ্ম সেল কি সেল স্পাৰ্ম সেল যাক অসমীয়াত কোৱা হ'ব শুক্ৰাণু শুক্ৰাণু কি বুলি কোৱা হ'ব শুক্ৰাণু বুলি কোৱা হ'ব লাৰ্জ সেল কি হ'ব অভাম লাৰ্জ সেল কি হ'ব অভাম লাৰ্জ সেল বুলি কোৱা মানে ডিম্বাণু তাৰ মানে ডিম্বাণু আটাইতকৈ ডাঙৰ সেল বুলি কোৱা হ'ব লং সেল বুলি ক'লে কি হ'ব লং সেল বুলি ক'লে হ'ব নিউৰন যেটো মানে ক'ত আছে আমাৰ ব্ৰেইনত থকা যেটো সেল ডিভিজন নহয় হয়নে নিউৰন হয়নে নাৰ্ভ সেল তাৰমানে আমি ক'ব নাৰ্ভ সেল কি হয় ই আটাইতকৈ দীঘল সেল কোৰ হয় হিউম্যানৰ ক্ষেত্ৰত আটাইতকৈ দীঘল সেল হয় বায়োলজি বুজি পামনে কিয় নাপাম ইমান ধুনীয়াকৈ পঢ়াম কিয় বুজি নাপাম একদম মন দি পঢ়িব লাগিব আমি বুজি নোপোৱাৰ কোনো কাৰণ নাই বায়োলজি মানে হ'ল জীৱ বিজ্ঞান ইয়াৰে শাখা দুটা এটা হ'ল জুলজি ফাদাৰ এৰিষ্টটল এটা হ'ল বটনী ফাদাৰ থিওফ্ৰাষ্টাছ ঠিক আছে নে তাৰ পৰা আমি এতিয়া পঢ়ি আছো কোনটো জুলজি কোনটো বিষয় হিউম্যানৰ বিষয়ে পঢ়ি আছো আৰু হিউম্যানৰ এটা বনিবলৈ হলে প্ৰথমে কি লাগিব সেল লাগিব কোষ লাগিব সৰু সৰু অসংখ্য কোষ লাগি পেলাই এটা অৰ্গান তাৰপৰা এটা বডি নিৰ্মাণ হয় ঠিক আছে নে সেল বুলি কোৱাৰ লগে লগে আটাইতকৈ ডাঙৰ সেলটো কি হয় আটাইতকৈ ডাঙৰ সেলটো অষ্ট্ৰিচৰ এগটো হ'ব ঠিক আছে নে উৎপক্ষীৰ ডিমটো হ'ব আৰু তাৰপৰা একেবাৰে সৰু বুলি ক'লে কি হ'ব মাইক্ৰোপ্লাজমা হ'ব আৰু হিউম্যানৰ ক্ষেত্ৰত একেবাৰে স্মলটো হ'ব স্পাৰ্ম যাক শুক্ৰাণু বুলি কোৱা হয় ই অকল পুৰুষৰ তাত পোৱা যায় মহিলাৰ তাত অভাম থাকে ঠিক আছে নে ডিম্বাণু থাকে এইখিনি আমি কি হয় নিষেচন কি হয় ফাৰ্টিলাইজেশ্যন কি হয় লাহে লাহে কৈ গৈ থাকিম সকলো পাই যাম লং সেল কি হ'ব নিউৰন হ'ব লং সেল কি হ'ব নিউৰন হ'ব এই ক'ত থাকিব ব্ৰেইনত থাকিব ঠিক আছে নে সেলৰ বিষয়ে কিবা দিগদাৰ একো দিগদাৰ নাই ঠিক আছে এতিয়া আমি সেলটোৰ ভিতৰত সোমাম সেলটোৰ ভিতৰত কি পায় আমি সেইটো সোমাম সেলৰ ভিতৰত কি পায় সেলটো ইমান ডাঙৰ থাকে আমাৰ বডিত থকা সেলটো ইমান ডাঙৰ বুলি ভাবিছা নেকি নহয় সেলটো ইমানেই সৰু তাক মাইক্ৰোস্কোপ দি চালেহে দেখা যায় কিন্তু সেই সেলটোকে মাইক্ৰোস্কোপত দেখিলে যিমান ডাঙৰ যেন লাগে বা যেনেকুৱা লাগে সেই তাকে মই ইয়াত আঁকি লৈছো যাতে আমি বুজিবলৈ সুবিধা হয় সো মই যিমান ডাঙৰকৈ ইয়াত সেলটো ড্ৰ কৰিছো সেলটো কোনো কালেই সিমান ডাঙৰ নহয় সেল এটা একদম মাইক্ৰো হয় একদম সৰু হয় ঠিক আছে নে আৰু সেই সেলটোৰ ভিতৰত কি থাকে আমি সেইখিনিকে এতিয়া আলোচনা কৰিম সেলৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তু হ'ল মাইট্ৰকন্ড্ৰিয়া সেলৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তুৱে হ'ল মাইট্ৰকন্ড্ৰিয়া এই মাইট্ৰকন্ড্ৰিয়াটো কি বুলি কোৱা হৈছে না ইয়াক কোৱা হয় শক্তিৰ ভঁৰাল আমি সৰুতে পাইছো এইবিলাক কিন্তু এবাৰ মই জাস্ট ৰিভাইজ কৰাই দিছো শক্তিৰ ভঁৰাল ইয়াক কোৱা হয় পাৱাৰ হাউস তাৰমানে শক্তিৰ ভঁৰাল মানে মই ইংলিছত লিখি দিছো পাৱাৰ হাউস ইয়াতে কি হয় অক্সিডেশন হয় তাৰমানে কি হয় আমি উশাহ নিশা আমি দুই ধৰণে লওঁ ভালকে মন দিম আমি শৰীৰত এনাৰ্জি ক'ৰ পৰা পাওঁ খাদ্যৰ পৰা পাওঁ নে অক্সিজেনৰ পৰা পাওঁ যদি অক্সিজেনৰ পৰা পাওঁ অক্সিজেন আমি ৰেসপিৰেশন মানে আমি শ্বসন কেই ধৰণে কৰোঁ শ্বসন আমি দুই ধৰণে কৰোঁ ভালকে মন দিম দেই শ্বসন মানে আমি উশাহ নিশা আমি দুই ধৰণে কৰোঁ ফাৰ্স্ট হল যেটো শ্বসন আমি কি কৰো নাকেদি আমাৰ নষ্ট্ৰিলছেদি আমাৰ উশাহ নিশা সোমায় মানে আমাৰ বতাহ সোমায় তাৰপৰা এটা কথা হ'ল যে আমি উশাহ কেনেকৈ লওঁ উশাহত আমি কি গেছ লওঁ অকল অক্সিজেন গেছ লওঁ নেকি আমি উশাহত যদি অকল অক্সিজেন গেছ লওঁ আমি কেনেকৈ অক্সিজেন ধৰ এইটো অক্সিজেন ধৰ আমি তেনেকৈ বিচাৰি অক্সিজেন ল'ব লগা হ'লতেন আমি কি অক্সিজেন কেনেকৈ লওঁ নেকি নলওঁ বায়ুমণ্ডলত যিমানবোৰ গেছ আছে আমি সকলোকে এবাৰ উশাহত টানি লওঁ কিন্তু টানি লোৱাৰ লগে লগে তাত সব গেছ যায় ঠিক আছে নে তাত সব গেছ যায় কিন্তু আমাৰ কামত লাগে অকল অক্সিজেন গেছবোৰ কলৈ যায় আমি উশাহত লোৱা গেছবোৰ কলৈ যায় ইম্পৰ্টেন্ট প্ৰশ্ন হয়নে আমি উশাহত লোৱা অক্সিজেনবোৰ কলৈ যায় আমি অকল অক্সিজেন লওঁ নেকি নলওঁ আমি সব গেছ লওঁ কিন্তু কলৈ যায় যেতিয়া আমি অক্সিজেন লওঁ ই কি হয় উইণ্ড পাইপেদি যায় ই উইণ্ড পাইপেদি গৈ পেলাই ক'ত সোমায়গে ই ব্ৰংকাই হৈ যায় ঠিক আছে নে এইখিনি পাছত কম কিন্তু মাইট্ৰকন্ড্ৰিয়াৰ ৰেফাৰেন্সত মই অলপ টপিক চুই যাম ঠিক আছে নে কিন্তু যেতিয়া এই টপিকটোৰ বিষয়ে বিস্তাৰিতভাৱে ক'ব লগা হ'ব যেতিয়া আমি ৰেসপিৰেশন পঢ়িম তাত ইয়াৰ বিষয়ে ডিটেইল কম ঠিক আছে এতিয়া জাস্ট ফোকাস কৰিব লাগে আমি টপিকটো হ'ল মাইট্ৰকন্ড্ৰিয়া সব মাইট্ৰকন্ড্ৰিয়া ফোকাসত ৰাখি পেলাই মই যিখিনি কম সেইখিনি মন দিব লাগিব হ'ল সব যেতিয়া উশাহ লম ই কি হ'ব নাকৰ ফুটাইদি সোমাই গৈ আমাৰ উইণ্ড পাইপেদি সোমাই গৈ ই ব্ৰংকাই হৈ পেলাই ব্ৰংকিঅলিজলৈ যাব ঠিক আছে নে ব্ৰংকিঅলিজৰ পৰা ব্ৰংকিঅলিজৰ
একদম শেষ ভাগত কিছুমান মোনা নিচিনা টোপোলা থাকিব যাক ক'ব এলভিঅলি বুলি কোৱা হ'ব এই এলভিঅলি বিলাকত গৈ পেলাই অক্সিজেনবোৰ জমা হ'ব এই অক্সিজেন বিলাকক ব্লাডে লৈ যাব এই অক্সিজেন বিলাকক ব্লাডে লৈ যাব ব্লাডত কি থাকে হিমোগ্লোবিন থাকে ঠিক আছে নে আৰু হিমোগ্লোবিন থকাৰ কাৰণে ব্লাডৰ ৰং ৰঙা পটাছিয়াম হিমোগ্লোবিন নাই কাৰণে পটাছিয়াম তেজৰ ৰং বগা ঠিক আছে সো এই হিমোগ্লোবিন অৰ্থাৎ তেজে কি কৰিব ব্লাডখিনি লৈ যাব ব্লাডখিনি নি পেলাই সেলত সোমাই যাব এই ব্লাডখিনি লৈ যাব নি পেলাই সেলত প্ৰৱেশ কৰিব ঠিক আছে নে সেলত প্ৰৱেশ কৰিব সেলত আৰু বহুতখিনি বস্তু আছে সেলত তোমাৰ গলজি বডি আছে সেন্ট্ৰোসোম আছে লাইসোসোম আছে নিউৰন আছে হয়নে নিউৰন আছে তেনেকে বহুতখিনি বস্তু আছে সেইখিনি সবকে খুদিব কাৰক অক্সিজেন লাগিব নেকি কাৰক অক্সিজেন লাগিব নেকি কোনেও অক্সিজেন নলয় কাকো অক্সিজেন দৰকাৰ নাই সেল এটাৰ ভিতৰ কথা পাতি আছো আমি জিৰো সেল একদম মাইক্ৰোস্কোপৰ দ্বাৰা চালেহে দেখা যায় তেনেকুৱা এটা সৰু সেলৰ ভিতৰত কিমানখিনি বস্তু থাকে বুলি আমি আজি গম পাইছো সাগে বহুতে হয়নে সো যেতিয়া অক্সিজেনখিনি লৈ যাব অক্সিজেনখিনি নি পেলাই খুদিব কাৰোবাক অক্সিজেন লাগিব নেকি কোনেও অক্সিজেন নলব কিন্তু মাইট্ৰকন্ড্ৰিয়া ক'ব মোৰ ওচৰলৈ লৈ আ মোক অক্সিজেন লাগে সো এই মাইট্ৰকন্ড্ৰিয়াটোকে আমি আৰু অলপ জুম কৰি ডাঙৰ বনাই পেলাই নেক্সট পেজত চাম ধৰি লোৱা এটো মাইট্ৰকন্ড্ৰিয়া হয়নে এটো কি মাইট্ৰকন্ড্ৰিয়া এই অক্সিজেনবোৰ ল'ব এই অক্সিজেনবোৰ কেলে লাই গম পানে মাইট্ৰকন্ড্ৰিয়াত এটা প্ৰসেছ চলে মাইট্ৰকন্ড্ৰিয়াত এটা প্ৰসেছ চলে যাক কোৱা হয় ক্ৰেবছ সাইকেল বুলি এটা প্ৰসেছ চলে আৰু এই প্ৰসেছটোতে কি হয় এই অক্সিজেন লৈ পেলাই কি কৰে এটা প্ৰসেছ ষ্টাৰ্ট কৰে সেই প্ৰসেছটো কোৱা হয় ক্ৰেবছ সাইকেল আৰু এই ক্ৰেবছ সাইকেলৰ ফলতে 38 টা এটিপি নিৰ্মাণ হয় এডিনোসাইন ট্ৰাইফসফেট 38 টা এটিপি নিৰ্মাণ হয় তাৰ মানে খাদ্য বুলি আমি কলো ভুল কোৱা নহব এই খাদ্যখিনিৰ লগত অক্সিজেন যেতিয়া লগ লাগিব তেতিয়া শক্তি উৎপন্ন হ'ব 2.4 কিলো ক্যালোৰি ঠিক আছে না সো মাইট্ৰকন্ড্ৰিয়া যেতিয়া আন্তঃ শ্বসন হ'ব মানে আভ্যন্তৰীণ ঠিক আছে আভ্যন্তৰীণ শ্বসন যেতিয়া হ'ব তাত কি হ'ব 38 টা এটিপি নিৰ্মাণ হ'ব আৰু এই এটিপি নিৰ্মাণ হোৱাৰ ফলতে আমি শক্তি পাম তাৰ মানে অকল খালে আমি শক্তি নাপাও খোৱাৰ লগত অক্সিজেনৰ লগ লগাটো বহুত দৰকাৰী সো অকল আমি নাকে দি লোৱাতে উখা নিখা নহয় অকল আমি নাকটো আমাৰ মাত্ৰ মাধ্যমে আমাৰ মুখলে বতাহ যোৱাটো এটা মাধ্যমে সো চোৱা এতিয়া কোন জায়গায় খাদ্য গৈ পেলাই আমাৰ অক্সিজেন মানে আমাৰ এয়াৰ আমাৰ গৈ ক'ত পাইগে ব্ৰংকা হৈ পেলাই ব্ৰংকিওলিছ হৈ পেলাই এলভিঅলিত তোমাৰ এলভিঅলিৰ পৰা তেজে লৈ যায় তেজে নি পেলাই প্ৰতিটো দেহত থকা সেলত দি দিয়ে সেলত থকা মাইট্ৰকন্ড্ৰিয়া এখিনি ৰিসিভ কৰে আৰু ৰিসিভ কৰি পেলাই মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰ এটা প্ৰসেছ ষ্টাৰ্ট হয় যেটো কোৱা হয় ক্ৰেবছ সাইকেল যেনেকৈ আমি ঘৰত প্ৰেছাৰ কুকাৰ যেতিয়া খানা বনাম এই খানা বনাই থাকোতে যেতিয়া হুইসেল মাৰে তেতিয়া ধোঁৱা ওলাই নে হয়নে সেই ধোঁৱাবিলাক আমাৰ দৰকাৰ হয় জানো ধোঁৱাবিলাক আমাৰ দৰকাৰ নহয় ঠিক তেনেকে এই মাইট্ৰকন্ড্ৰিয়া যেতিয়া এই প্ৰসেছটো চলিব ক্ৰেবছ সাইকেল চলিব 38 টা এটিপি ঠিক আছে 38 টা এটিপি যেতিয়া বনিব তেতিয়া কিছুমান বাই প্ৰডাক্ট ওলাব বাই প্ৰডাক্ট মানে বায়োলজিত অদৰকাৰী বস্তু ঠিক আছে না বাই প্ৰডাক্ট ওলাব অদৰকাৰী বস্তু ওলাব যাক কোৱা হ'ব কি কাৰ্বন ডাই অক্সাইড সো এই কাৰ্বন ডাই অক্সাইড ব্লাডে ল'ব ব্লাড প্ৰথম আহিব মাইট্ৰকন্ড্ৰিয়াক তেজ দিব তেজত মাইট্ৰকন্ড্ৰিয়া অক্সিজেন দিব আৰু অক্সিজেনখিনি মাইট্ৰকন্ড্ৰিয়া লৈ প্ৰসেছ ষ্টাৰ্ট কৰিব প্ৰসেছটো ষ্টাৰ্ট কৰাৰ পাছতে কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব এটো অদৰকাৰী বস্তু হ'ব আকৌ ব্লাডে কাৰ্বন ডাই অক্সাইড ল'ব লৈ পেলাই কোলে নিব এলভিঅলিক দিব এলভিঅলিৰ পৰা কোন যাবই ব্ৰংকিওলিছৰ পৰা হৈ ব্ৰংকা হৈ পেলাই ট্ৰেকিয়া হৈ আকৌ নাকেদি কি ওলাই আহিব নাকেদি আকৌ কাৰ্বন ডাই অক্সাইড গেছ ওলাই আহিব ঠিক আছে না সো মাইট্ৰকন্ড্ৰিয়া কি হয় শক্তি ভৰাল হয় সো মাইট্ৰকন্ড্ৰিয়াতে কি হয় শক্তি নিৰ্মাণ হয় বুলি আমি ক'ব পাৰো সো মাইট্ৰকন্ড্ৰিয়া কি হয় শক্তি ভৰাল তাৰ মানে সেলৰ এটা ইম্পৰ্টেন্ট বস্তু হ'ল মাইট্ৰকন্ড্ৰিয়া সেলৰ এটা ইম্পৰ্টেন্ট সেল মানে কোষৰ এটা ইম্পৰ্টেন্ট বস্তু হৈ গ'ল কি মাইট্ৰকন্ড্ৰিয়া বুজি পাই আছো কিবা দিগদাৰ পাইছো নেকি মাইট্ৰকন্ড্ৰিয়া হৈ গ'ল নেক্সট আহিলে গলজি বডি এই গলজি বডি কাম হ'ব এই শক্তি নিৰ্মাণ কৰিলে মাইট্ৰকন্ড্ৰিয়া শক্তি নিৰ্মাণ কৰিলে ঠিক আছে না মাইট্ৰকন্ড্ৰিয়া শক্তি নিৰ্মাণ কৰিলে ঠিকে কিন্তু সেই শক্তিখিনি ক'ত যাব সেই শক্তিখিনিটো আমাৰ ভিতৰত হ'ব লাগিব সেই শক্তিখিনিটো আমাৰ কি ট্ৰান্সপোৰ্টেশন হ'ব লাগিব প্ৰটিন আৰু যিবিলাক নিউট্ৰিয়েন্টছ এইবিলাকটো আমাৰ ট্ৰান্সপোৰ্টেশন হ'ব লাগিব সো ট্ৰান্সপোৰ্টেশনৰ কাম কোনে কৰিব ঠিক আছে না মই এটা পঢ়াই আছো মোক এতিয়া শক্তি বেছি ক'ত লাগিছে মোক শক্তি এটা বেছি ভৰিত লাগিছে নে হাতত লাগিছে নে মোৰ পেটত লাগিছে নে মোৰ ক'ত লাগিছে মোক বেছি লাগিছে এতিয়া মুখখনত জিভাখনত লাগিছে কাৰণ মই বহুত কথা কৈ আছো অথৰিৰ পৰা
সিমultaneously মোৰ ব্ৰেইনতো লাগিছে হয়নে সো যেতিয়া মোৰ শক্তি লাগিব মোৰ ভৰিৰ শক্তি থাকি কিবা লাভ হ'বনে লাভ নাই সো ভৰিৰ পৰা শক্তিখিনি আনি মুখত দিব লাগিব জিভাত দিব লাগিব হয়নে যেতিয়া মোৰ হাতখনৰ কাম থাকিব তেতিয়া হাতলে যাব গোটে কাম মই যেতিয়া সাইকেল চলাম মোৰ ভৰিলে শক্তি যাব লাগিব গোটে গাৰ পৰা শক্তিখিনি আনি ভৰিত দিবগে লাগিব হয়নে সো সেই কামখিনি কোনে কৰিব এই ট্ৰান্সপৰ্টেশনৰ কামখিনি কৰিব গলজি বডিয়ে কৰিব এই সকলোখিনি কাম কোনে কৰিব গলজি বডিয়ে কৰিব ঠিক আছে বুজি পালো এই গোটেখিনি কাম কোনে কৰিব গলজি বডিয়ে কৰিব তাৰ পৰা সেলত থকা আৰু এটা ইম্পৰ্টেন্ট বস্তু হল সেন্ট্ৰোসোম কি হয় সেন্ট্ৰোসোম সেন্ট্ৰোসোমৰ কাম কি সেন্ট্ৰোসোমৰ কাম কি সেন্ট্ৰোসোমৰ কাম হ'ব নতুন নতুন কোষ নিৰ্মাণ বা সেল ডিভিজন কৰা কোষ ডিভিজন কৰাটো কি বুলি কয় অসমীয়া কোষ বনোৱা ঠিক আছে নে কোষ বিলাকক ডিভিজন কৰা মানে বনাই যোৱা মাল্টিপ্লাই কৰি যোৱা কোষ বিলাক বনাই যোৱা ঠিক আছে নে এই সেন্ট্ৰোসোমে কৰিব কোষৰ বৃদ্ধি যদি কৰবাত যদি কোষ যদি কি হয় কোষ যদি বেয়া হয় বা ভাগে বা নাইকিয়া হয় বা ড্যামেজ হয় সেই কোষটো ৰিজেনাৰেট কৰিব কোনে সেন্ট্ৰোসোমে কৰিব সো আমি কি চাই আছিলো আমাৰ মাইটোকন্ড্ৰিয়া চালো গলজি বডি চালো সেন্ট্ৰোসোম চাই আছো সেন্ট্ৰোসোমে কি কৰিব সেন্ট্ৰোসোমৰ ফাংচন হল সেল ডিভিজন মানে সেল ৰিজেনাৰেট কৰিব সেল যদি কোবা ড্যামেজ হয় ই ৰিজেনাৰেট কৰিব সো ৰিজেনাৰেট সেলৰ ৰিজেনাৰেট পুনৰ নিৰ্মাণ কৰিব ৰিজেনাৰেট মানে পুনৰ নিৰ্মাণ কৰিব অতি খৰতকীয়া ভাবে আৰু বহুত বেছি সেলৰ ৰিজেনাৰেশন কোট হয় আমি গম পাওনে বেছি ৰিজেনাৰেশন বা বেছি পুনৰ নিৰ্মাণ কোট হয় বেছি পুনৰ নিৰ্মাণ সেলৰ পুনৰ নিৰ্মাণ বেছি পৰিমাণে কোট হয় আমি জানো নে বেছি পৰিমাণে হয় লিভাৰত যাক অসমীয়াত কোৱা হয় যকৃত বুলি কোৱা হয় যকৃতত আটাইতকৈ বেছি সেল ডিভিজন হয় তাৰ মানে আমি লিভাৰ ডোনেট কৰিব পাৰিম তাৰ মানে লিভাৰ আমাৰ অকমান বেয়া হলে আমি ভাল কৰিব পাৰিম তাৰ মানে মই এইটো কোৱা নাই যে তোমালোক মতাহি সকলে টেনশন লব নালাগে যিমান মত খালো যকৃত বেয়া হলো লিভাৰ বেয়া হলো আকৌ বনি যাব না ভাবিবা সব বস্তু এটা নিৰ্দিষ্ট সময় থাকে হয়নে দেউতাৰ পইচা আৰু বয়স মানে হিসাব কৰিব পৰা বস্তু সবৰে এদিন শেষ থাকে ঠিক আছে না হিসাব কৰিব পৰা বস্তু সবৰে এদিন শেষ থাকে তেনেকে যকৃতৰ কি হয় এটা টাইমত কি হয় মানুহৰ সব বস্তুৱে এটা সময়লৈকে সব সহ্য কৰিব পাৰি বা এটা সময়লৈকে পুনৰ নিৰ্মাণ হ'ব তাতকে জানো পুনৰ নিৰ্মাণ সম্ভৱ আছে ঠিক আছে না সো এই যিবিলাক আমাৰ মদ খায় ঠিক আছে না তেওঁলোকৰ মাত্ৰ এই ৰিজেনাৰেশন হৈ থকা কাৰণে ইমান দিন হয়তো যকৃত ভালে আছে ওকে বাট বেছি দিনলৈকে যকৃত ভালে নাথাকে ওকে হল আৰু খুব কম পৰিমাণৰ কোট হয় কম পৰিমাণৰ সেল ডিভিজন কোট হয় কম পৰিমাণৰ সেল ডিভিজন হয় ব্ৰেইনত মস্তিষ্ক ব্ৰেইন মগজু ব্ৰেইনৰ আটাইতকৈ কম পৰিমাণৰ সেল ডিভিজন হয় তাত কি সেল আছে বেছিভাগ নিউৰন সেল পোৱা যায় আৰু নিউৰন সেলৰ ডিভিজন নহয় সেইকাৰণে যদি কোনোবাই মূৰত দুখ পায় তাৰ ভাল নহয় ঠিক আছে না তোমাৰ যদি মূৰ যদি স্কেলেটন বা স্কালটো দুখ পোৱা একো নাই ভাল হৈ যাব তাতকে ভিতৰত যদি দুখ পোৱা একো নাই ভাল হৈ যাব যদি কেনেবাকে মগজৰ যিটো পাৰ্ট হয় ন যত মগজৰ চেৰিবেলাম এইসমূহ থাকিব মগজৰ ভিতৰৰ পাৰ্টত যদি কেনেবাকে দুখ পোৱা যায় ব্লাড যদি গুট মাৰিবলৈ লয় যদি ব্লাড ক্লটিং হয় তেতিয়া কি হ'ব ব্ৰেইনটো আমাৰ কি হয় ব্ৰেইনটো আমাৰ সেন্টাৰ হয় ব্ৰেইনটো আমাৰ সিপিইউ হয় ব্ৰেইনটোৰ পৰা আমাৰ গুটে বডি কন্ট্ৰোল হয় হয়নে যদি আমাৰ বডিৰ গুটে কন্ট্ৰোল যদি ব্ৰেইনত দিয়া আছে আৰু যদি ব্ৰেইনে যদি প্ৰপাৰলি কাম নকৰে বাকি বিলাক অৰ্গানে কাম কৰিবনে নকৰে হয় নে নহয় হয় তেতিয়া হলে ব্ৰেইন যদি আমি দুখ পাম ব্লাড ক্লটিং হ'ব ব্লাড ক্লটিং হোৱাৰ লগে লগে ই বহুতখিনি ফাংচন ৰখাই দিব আৰু বহুতখিনি ফাংচন ৰখাই দিয়াৰ লগে লগে তোমাৰ শৰীৰৰ কোনোবা এটা অংশই কাম কৰিবলৈ এৰি দিব কোনোবা এটা শৰীৰৰ অংগই কাম কৰিবলৈ এৰি দিব মই যদি হাতখন দাঙিছো মোৰ ব্ৰেইনহে দাঙাইছে ভৰিটো দাঙাইছো ব্ৰেইনে দাঙাইছে হয়নে এই গোটেই কামখিনি কি হ'ব ব্ৰেইনে কৰিব সব ব্ৰেইনত যদি কেনেবাকে দুখ পাওঁ আমি ব্ৰেইনৰ সেল ডিভিজন নহয় মানে যদি কোনোবা এটা অংশ ব্ৰেইনত আমাৰ হেমাৰেজ হৈ যায় বা বেয়া হৈ যায় সেইটো কেতিয়াও ফিলআপ নহয় ভাল নহয় সেই কাৰণে আৰ্টিকল 21 কি কৈছে যে তোমাৰ জীয়াই থকাৰ অধিকাৰ আছে বায়োলজি পলিটি মিক্স কৰি দিছো চাবা সেই কাৰণে আৰ্টিকল 20 কৈছে যে তোমাৰ জীয়াই থকাৰ অধিকাৰ আছে কিন্তু তোমাৰ নিজে মৰাৰ অধিকাৰ নাই সেই কাৰণে তুমি হেলমেট পিন্ধিব লাগিব নহলে তোমাৰ ফাইন হ'ব হেলমেট পিন্ধিব লাগিব নহলে তোমাৰ ফাইন হ'ব তোমাৰ মৰাৰ অধিকাৰ নাই জীয়াই থকাৰহে অধিকাৰ আছে সো বুজি পাইছো নে ব্ৰেইনত কি হ'ব সেল ডিভিজন নহব কিয় নহব ব্ৰেইনত নিউৰন সেল বেছি পৰিমাণে থকাৰ কাৰণে ব্ৰেইনত সেল ডিভিজন নহব
ঠিকে আছে এটা কথা ভাবাচোন বেসিকে সেল ডিভিজন হয় ন সেল কোনে বনায় সেন্ট্ৰোসোমে সেল ডিভিজন কৰে সেন্ট্ৰোসোমৰ কাম কি সেল ডিভিজন কৰা যদি বহুত বেছি সেল ডিভিজন কৰে তেতিয়া কি হ'ব যদি ম্যাক্সিমাম সেল ডিভিজন কৰে কি হ'ব ম্যাক্সিমাম সেল ডিভিজন কৰিলে কি হ'ব ধৰি লোৱা তোমাৰ ঘৰত এটা ৰুম আছে আৰু সেই ৰুমটোত কি টিপিলো ওকে ধৰি লোৱা তোমাৰ ঘৰত এটা ৰুম আছে আৰু সেই ৰুমটোত মাত্ৰ 20 জন মানুহৰ কেপাসিটি আছে চেপাকাইটি আছে বা কেপাসিটি আছে 20 জন মানুহৰ কেপাসিটি আছে ঠিক আছে না তুমি 20 জন মানুহ উলিয়াই পেলাই বা এই 20 জন মানুহ থকাৰ পাছত তুমি যদি 5000 মানুহ সময় দিয়া কি হ'ব ৰুমটো অৱস্থা কি হ'ব হয়নে পুৰা 45 ৰুম বোলে ভাগি চিগি না যায় 5000 মানুহ ভৰাই দিলা তোমাক কি হ'ব হিটো ওপৰত গছকি মেলি ফেনেকি মুছু চকু উলাই কবাত পৰিব হয়নে গুটেখন অৱস্থা বেয়া হৈ যাব ঠিক আছে সো যেতিয়া আমাৰ হিউম্যান বডি যেতিয়া অত্যাধিক পৰিমাণৰ সেল ডিভিজন হয় বহুত বেছি সেল ডিভিজন হয় তাকে ক্যান্সাৰ বুলি কোৱা হয় যেতিয়া হিউম্যান বডিত সেল ডিভিজনৰ সংখ্যা বহুত বেছি হ'ব অভাৱনীয়ভাৱে দ্ৰুত গতিত সেল ডিভিজনৰ সংখ্যা বাঢ়ি যাব তেতিয়া সেই বেমাৰটো কি বুলি কোৱা হ'ব ক্যান্সাৰ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব ক্যান্সাৰ বুলি কোৱা হ'ব বুজি পালো সো সেল ডিভিজন বেছি হলেও দিগদাৰ হ'ব হয়নে আৰু যদি কম হয় তেতিয়া কি হ'ব ভালেই নহব বেমাৰ হয়নে বেমাৰ ভালেই নহব ওকে তাৰ পहिले ভকিউল ঠিক আছে না ভকিউল ভ্যাকুউল এই ভ্যাকুউলৰ কাম হ'ব পানী আৰু প্ৰটিন অৰ্থাৎ পানী বা নিউট্ৰিশন বিলাক কি কৰা ইয়াত সেভ কৰি ৰখা ই ক'ত থাকিব এই জীৱ-জন্তুৰ গাত থাকিব নাই মানে গৰু ছাগলী গাত থাকিব নাই থাকিব ভ্যাকুউল জীৱ-জন্তুৰ গাতো থাকিব ই জীৱ-জন্তুৰ গাতো থাকিব হয় না এই জীৱ-জন্তুৰ গাতো থাকিব লাগিব কাৰণ পানী ষ্টৰ কৰিব লাগিব পানী ষ্টৰ নহলে কি হ'ব মৰি যাব হয় না পানী যদি ষ্টৰ নহব কি হ'ব মৰি যাব ঠিক আছে না পানী কি হ'ব মৰি যাব ওকে পানী কম হলে মৰি যাব সেন্ট্ৰোসোমে সেন্ট্ৰোসোমৰ কাম কি হ'ব ই কৰিব এই সেল বনাব সেল বনাব ঠিক আছে আৰু ভ্যাকুউলত কি হ'ব ভ্যাকুউলে কি হ'ব পানী ষ্টৰ কৰি ৰাখিব যদি আমাৰ শৰীৰত 1% পানী কমি যায় যদি আমাৰ সেল বিলাকত 1% পানী কমি যায় তেতিয়া আমাৰ পিয়াহ লাগে যদি আমাৰ 10% পানী কমি যায় আমাৰ পিয়াহ নালাগে আমাৰ মৃত্যু হৈ যাব 10% পানীও যদি কমি যায় আমাৰ মৰি যাব সো আমি গম পাওনে এই আমি খোৱা পানী বিলাক অকল পাছাবেদি যে ওলাই যায় তাৰ আগত ক'ত যায় অকল পেটত থাকে নেকি নহয় প্ৰতিটো সেলত পানী দৰকাৰ আছে সেইকাৰণে মই প্ৰতিটো সেলৰ পৰা প্ৰতিটো স্কিনৰ প্ৰতিটো জায়গাৰ পৰা ঘাম ওলাই মানে ঘাম ওলাই হ'ব সো ভ্যাকুউল কি হ'ব পানী থাকিব ঠিক আছে না এই পানী প্ৰভাইড কৰিব হৈ গল নেক্সট টু আহিলে আমাৰ লাইসোজোম কি হ'ব ক পাৰিম নে কোনোবাই লাইসোজোমৰ কাম হ'ব ইয়াক আত্মঘাতী মুনা বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় আত্মঘাতী মুনা সুইসাইডিয়াল বেগ আত্মঘাতী মুনা ইয়াক কি বুলি কোৱা হ'ব আত্মঘাতী মুনা বুলি কোৱা হ'ব কিয় আত্মঘাতী মুনা বুলি কোৱা হ'ব ই ড্যামেজ সেল বিলাকক ডেষ্ট্ৰয় কৰে এই ড্যামেজ সেল বিলাকক ডেষ্ট্ৰয় কৰে যদি আমাৰ শৰীৰত আমাৰ বডিত যদি কিবা বেয়া ভাইৰাছ আহে তেতিয়া ই হেল্প কৰে ই নিজে ব্ৰাষ্ট হৈ যায় পেলাই ই কি কয় হয় হাইড্ৰোলাইটিক এসিড দি পেলাই কি কৰে ব্ৰাষ্ট হৈ পেলাই কি কৰে ই গুটে বিলাক ধ্বংস কৰি পেলাব পাৰে তাৰ মানে যদি ইয়াত কোনোবাই কিবা গণ্ডগোল কৰিব লাইসোজোমে ভাঙি পেলাই নিজেও মৰিব বেলেগকো মাৰিব হি কি হ'ব ই লাইসোজোম বুলি কোৱা হ'ব ই কি হ'ব ইয়াক লাইসোজোম বুলি কোৱা হ'ব ঠিক আছে নে তাৰ পৰা ইয়াত এটা কি থাকে এই এনেকুৱা ষ্ট্ৰাকচাৰ এটা বস্তু পোৱা যায় যাক কোৱা হয় ER মানে এন্ডোপ্লাজমিক ৰেটিকুলাম 6 নম্বৰতে আমি কি পালো এন্ডোপ্লাজমিক ৰেটিকুলাম এন্ডোপ্লাজমিক ৰেটিকুলামৰ কাম হল যাতে এই সেলটো যাতে সেপেটা লাগি না যায় অসংখ্য সেলৰ মাজত যাতে সেপেটা লাগি না যায় সেইকাৰণে খুটাৰ নিচিনা কাম কৰে যেনেকৈ আমাৰ ঘৰবিলাকৰ ষ্ট্ৰাকচাৰ খুটাবিলাক কাম কৰে না সো এই এনেকুৱা কাম কৰা বস্তুৰ নাম কি এন্ডোপ্লাজমিক ৰেটিকুলাম
এন্ডোপ্লাজমিক ৰেটিকুলাম এই এন্ডোপ্লাজমিক ৰেটিকুলামৰ দুটা ভাগ আছে এই এন্ডোপ্লাজমিক ৰেটিকুলামক দুটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ এটা থাকে স্মুথ একদম সাৰফেসটো ইয়াৰ একদম কি হয় স্মুথ সাৰফেস থাকে ইয়াৰ সাৰফেস কি থাকে একদম স্মুথ মিহি থাকে আৰু ইয়াৰ এটা সাৰফেস ৰাফ থাকে ইয়াৰ এটা সাৰফেস কি থাকে সাৰফেস ৰাফ থাকে এই স্মুথ সাৰফেসটো কি হ'ব এই স্মুথ সাৰফেসটো কি বনিব স্মুথ সাৰফেসত ফেট বনিব ফেট কি বনিব ফেটৰ নিৰ্মাণ হ'ব ঠিক আছে না বুজি পাই আছো স্মুথ সাৰফেসত কি বনিব ফেটৰ নিৰ্মাণ হ'ব ঠিক আছে না আৰু যেটো ৰাফ সাৰফেস থাকিব আৰু যেটো ৰাফ সাৰফেস থাকিব এই ৰাফ সাৰফেসটো খহটা হ'ব আৰু ইয়াত থাকিব ৰাইবোজম আৰু ইয়াত থাকিব ৰাইবোজম ৰাইজোবিয়াম নহয় দে ৰাইবোজম আৰু এই ৰাইবোজমত কি প্ৰটিনৰ নিৰ্মাণ হ'ব এর কেবল প্রোটিনৰ নিৰ্মাণ হ'ব কোত ৰাইবোজমত প্ৰটিনৰ নিৰ্মাণ হ'ব এতিয়া গম পালে চৰ্বি কোত বনিব চৰ্বি এই এন্ডোপ্লাজমিক ৰেটিকুলামত চৰ্বি হ'ব সেই কাৰণে কি হয় শকত মানুহ বিলাকৰ গাত চৰ্বি বেছি থাকে ক্ষীণ মানুহ বিলাকৰ গাত চৰ্বি কম থাকে চৰ্বি আটাইতকৈ বেছি থাকে কোত চৰ্বি আমাৰ হাতৰ তলত বহুত বেছি থাকে ভৰিৰ তলত বহুত বেছি থাকে কাৰণ আমি দুখ নাপাওঁ দৌৰিলে কোবাত মানে আমি দুখ নাপাওঁ আৰু যিবিলাক শকত মানুহ সেইবিলাকৰ ঠাণ্ডা কম লাগে আৰু চৰ্বি আটাইতকৈ বেছি থাকে মাইকী মানুহৰ গাত আৰু সেই কাৰণে মাইকী মানুহৰ গাত চৰ্বি বেছি থাকাৰ কাৰণে বিয়া বিলাকত চাবা এই মানে বিয়া বিলাকত আমি বিলাক কি কৰিব লাগে জেকেট পিন্ধি সোয়েটাৰ পিন্ধি আমি একদম কপি থাকিব লাগে কিন্তু মহিলাসকলে বা মাইকী মানুহসকলে বা ফিমেলে কি কৰে একদম সিম্পল ড্ৰেছ এটা সোয়েটাৰ নালাগে সিম্পল ড্ৰেছতে ছোৱালী মহিলা বিলাকে দপদপাই বিয়াত ঘূৰি ফুৰে কিন্তু আমি ভাবো যে এওঁলোকে কেলে ঠাণ্ডা লগা নাই নেকি ঠাণ্ডা লাগিছে কিন্তু তেওঁলোকে এটো ষ্টাইলত পিন্ধিছে নহয় স্টাইলত তো পিনিছে হয় তেওঁলোকৰ ঠাণ্ডা কম লাগে কিয় মহিলাৰ গাত চৰ্বি বেছি থাকে আৰু চৰ্বি বেছি থাকিলে ঠাণ্ডা কম লাগে চৰ্বি বেছি থাকিলে ঠাণ্ডা কম লাগে সো বিয়া ঘৰত কি হয় আমি প্ৰায় দেখো হয়নে সো কি হয় চৰ্বি বেছি থাকিলে কি হয় ঠাণ্ডা কম লাগে চৰ্বি ক'ত নিৰ্মাণ হ'ব এই এন্ডোপ্লাজমিক ৰেটিকুলামৰ দুটা ভাগ আছে এটা স্মুথ পাৰ্ট আৰু এটা ৰাফ পাৰ্ট স্মুথ পাৰ্টটো কি হ'ব স্মুথ পাৰ্টটো কি হ'ব স্মুথ পাৰ্টটো কি হ'ব প্ৰটিন ফেট আৰু ফেট মানে কি হয় চৰ্বি আৰু ফেট বেছি থকা মানে কি হয় ঠাণ্ডা কম লগা মহিলা গাত ফেট বেছি থাকে হয়নে বহুত শকত থাকে হয়নে আৰু মহিলা গাত ফেট বেছি থাকে সো ফেট বেছি থাকিলে কি হয় ঠাণ্ডা নালাগে দুখো নাপায় হয়নে দুখো নাপায় ওকে আমাৰ কোলৈকে হৈ গ'ল এন্ডোপ্লাজমিক ৰেটিকুলামলৈকে আমাৰ পঢ়ি কমপ্লিট কৰিছো নেক্সট তো আমাৰ মেইন বস্তুটো হৈছে আমাৰ নিউৰন মেইন বস্তুটো হৈছে আমাৰ নিউরন নিউরন নহয় কি কয় তো নিউক্লিয়াস নিউরন বেলেগত থাকে কত থাকে ব্রেইনত থাকে নিউরন ঠিক আছে না সো আমি সেলৰ ভিতৰত থকা আৰু এটা ইম্পৰ্টেন্ট বস্তু কি পালো নিউক্লিয়াস ঠিক আছে না নিউক্লিয়াস হয় না সো নিউক্লিয়াসটো কি হ'ব এই নিউক্লিয়াসটো কি হ'ব কেন্দ্ৰক হয়নে কেন্দ্ৰক এটা সেলৰ মেইন বস্তুতে হ'ল নিউক্লিয়াস তাৰ মানে যদি কিবা ডিসিশন ল'ব লগা হয় সেল এটা কেনেকৈ বনিব সেই গোটেই কন্ডিশনটো কি কৰিব নিউৰনে ডিসাইড নিউক্লিয়াসে ডিসাইড কৰিব তাৰ মানে এটা মানুহৰ পৰা বেবি এটা যেতিয়া জন্ম হ'ব নেক্সট জেনাৰেশন যেতিয়া আহিব হয়নে সেই নেক্সট জেনাৰেশনৰ বেবিটো কেনেকুৱা হ'ব হাত কেইখন যাব লাগিব ভৰি কেইটা হ'ব লাগিব ঠিক আছে আঙুলি কেইটা হ'ব লাগিব সেইবিলাক কোনে ডিসাইড কৰিব নিউক্লিয়াসে ডিসাইড কৰিব সেন্ট্ৰোসোমে সেল ডিভিজন কৰিব ঠিক আছে যদি কিবা বেয়া সেল বা কিবা বেয়া হয় সেল যদি বেয়া হৈ থাকে এই নিউক্লিয়াসে ডিসাইড এই নিউক্লিয়াসে অর্ডার দিব কাক লাইসোজোম কব যে যা তাক মারি দে লাইসোজোম কই পেলা ব্লাস্ট হ'ব সব মৰি যাব ঠিক আছে তেনেকে আকৌ নতুন কে সেল বনাব কোনে সেন্ট্ৰোসোমে আকৌ নতুন কে সেল বনাব বায়োলজি বুজি পাইছো হয়নে বায়োলজি বুজি পাইছো একো দিগদাৰ নাই কেলে বুজি নাপাম নিউক্লিয়াসৰ মেইন বস্তু হ'ব যাৰ ওচৰতে ডিএনএ থাকিব ডিএনএ মানে কি এটা প্ৰাণীৰ গোটেই বস্তুখিনি মানে ইনফৰমেশনখিনি জেনেটিক ইনফৰমেশনখিনি ক'ত থাকিব ডিএনএ তে থাকিব ক'ত থাকিব ডিএনএ তে থাকিব ডিএনএ বিষয়ে আমি যেতিয়া পঢ়িম তেতিয়া ইয়াৰ বিষয়ে ভাল কম এতিয়া জাস্ট কৈছো মই ডিএনএ তাত কি থাকিব এটা ইনফৰমেশন থাকিব ডিএনএ চেঞ্জ কৰিব পাৰি কিন্তু ভাৰতত নোৱাৰি ভাৰতত শাক-পাচলি ক্ষেত্ৰত পাৰি জিকা ধৰি লোৱা মানে ইমান দিঘল বা কি ধৰো এটা পটল লোৱা এটা পটলৰ সাইজ ইমান তাত যদি দিঘল হোৱা ডিএনএ যদি আমি তৰৈ ডিএনএ যদি পটলটো ধুৱাই দিও দিঘল হোৱা ডিএনএ হৈ যাব দিঘল হৈ যাব হয়নে সো ডিএনএ কি হয় এটা গোটেই সেল এটা কেনেকুৱা হ'ব নেক্সট জেনাৰেশনটো কেনেকুৱা হ'ব অফস্প্ৰিংটো কেনেকুৱা হ'ব হেতু গোটেই ডিসাইড কৰিব কোনে ডিএনএ ডিসাইড কৰিব ঠিক আছে সো কি হ'ব সেন্টাৰ বা মেইন বস্তুটো কোন হ'ব হেড কোন হ'ব হেড হ'ব নিউক্লিয়াস হ'ব যি গোটেইখিনিকে কি কৰিব কন্ট্ৰোল কৰিব ঠিক আছে
ধৰি লোৱা এই কেতিয়াবা কি হয় বেড সেল বিলাক বা ড্যামেজ সেল বিলাক এই লাইসোজোমে মাৰি পেলাই সাফা কৰে তাৰ পাছত সেন্ট্ৰোসোমে নিউ সেল বনাই হৈ গল কিন্তু কেতিয়াবা এনেকুৱা অৱস্থা হৈ যায় লাইসোজোম নিজে মৰি যায় ধৰি লোৱা কেতিয়াবা তুমি দুৱাৰ এই আঙুলিটো চেপা খালা কুলা হৈ গল কুলা হৈ যায় কেলে কাৰণ এই ড্যামেজ হৈ গল সেলখিনি মৰি গল ড্যামেজ সেলখিনি মৰি গল লগতে লাইসোজোম মৰি গল লাইসোজোম থকা হলে এইবোৰ সাফা কৰিলে সব মৰি গল এতিয়া হয় নাই সো কি হ'ব যেতিয়া গুটে সেলটোৱে মৰি যাব গুটেখিনি বস্তু যেতিয়া মৰি যাব সেই এক্সিডেন্ট যেতিয়া গুটেখিনি সেল মৰি যাব সেই জায়গাডোখৰ কালাৰটো বেলেগ এটা ৰূপ লৈ যাব তেতিয়া কি হ'ব তেতিয়া আমাৰ বহুত পছন্দ বিষ এটা হ'ব আৰু বিষটো হোৱাৰ লগে লগে জ্বৰ হ'ব জ্বৰ মানে কোনো বেমাৰ নহয় জ্বৰ মানে এটা সিগন্যাল গুটে বডিটোক এলাৰ্ট কৰিব যে সকলো সেলকে এক্টিভ কৰাব আহা কিবা এটা হৈছে তাত যাও আহা তাত গৈ চাবকে ও এডোখৰ জায়গাটো মৰি গল গুটেখিনি বস্তু কি কৰা যায় সবে আহি পেলাই বেলেগ বেলেগ সেলৰ লাইসোজোম আহি পেলাই তাত অলপ কি দিব অলপ লাইসোজোম আহি পেলাই হেল্প কৰি সেই জায়গাডোখৰ ভাল কৰিব আকৌ ৰিজেনাৰেট কৰি পেলাই বেলেগ বেলেগ সেন্ট্ৰোসোমে ৰিজেনাৰেট কৰি পেলাই সেই সেলটো আকৌ পুনৰ নিৰ্মাণ কৰিব তেনেকে আকৌ চলি থাকিব ঠিক আছে না সো আমাৰ সায়েন্সৰ বায়োলজিৰ মেইন বস্তুটো হ'ল সেলৰ বিষয়ে কিবা ডাউট আছে নি কোৱা সেলৰ ওপৰত কিবা ডাউট আছে নি কোৱা সেল বুজিলো নাই সেল বুজি পালো নেক্সট ক্লাস কাইলৈ কৰিম ভালকে পঢ়ি থাকা সবে